আছো বৰ্তমান শিৱসাগৰত। এতিয়া হয়তো গম পাইছে পানী শুকাছে আৰু এতিয়া মানুহবোৰ বিলৈ কি হৈছে বহুতে জানিবলৈ বিচাৰি আছে কেনেকৈ আছে মানুহখিনি পানীটো শুকালে এতিয়া বৰ্তমান চোতালত এই চোতালখনতে এটা সময়ত আজিৰ পৰা 10 দিনৰ আগত হৈছিল প্ৰায় 1 বুকু পানী আৰু এতিয়া মই অকল কান্দিবহে মন গৈছে ঘৰকেইটা চাই ঘৰ বাৰী চাই যে অকল ভগৱানে আমাক মানুহ কেইটাকে বচালে। যাব নোৱাৰো মই ইমান বডি ফ্ৰেকচাৰ হৈ গ'ল গডৰেজ গোটেই পানী বাৰী চব ঘৰ কিনি লৈ গ'ল এতিয়া কেনেকে যাম ক'ত বহিম কি কাম ইমান দিগদাৰ হৈ গ'ল। আছো মই বৰ্তমান শিৱসাগৰত যি নেকি বানাক্ৰান্ত লোকসকলে হয়তো আপোনালোকে দেখি আছে মই এনেকুৱা এখন গাঁৱত আছো যিখন গাঁও নেকি এতিয়ালৈকে এটা বস্তু ৰিলিফ পোৱা নাই আৰু আজি হৈছে মোৰ 3 নম্বৰটো দিন আৰু এইফালে ভণ্টিহঁতৰ ঘৰত আছো। বাকী ভণ্টি তোমালোকৰ ইয়াত কিমান পানী হৈছিলে? এই ঘৰৰ ওপৰতে পানী পা গৈছিলে ন? এই ভণ্টিহঁতক মানে আমি যিহেতু আজি মই 3 নম্বৰ বাৰ কাৰণে আহিলোঁ ৰিলিফৰ কাৰণে আৰু ভণ্টিহঁতক লগ পাই কথা চথা পাতিলোঁ বোলো এনেকুৱা এখন গাঁও আছেনে য'ত নেকি এতিয়ালৈকে ৰিলিফ এটাও পোৱা নাই বস্তু ক'তো মানুহ অহা নাই মানে এইখন গাঁৱত আৰু সেই গাঁওখনে বিচাৰি আহি পাই গ'লো। বাকী গাঁওখনৰ নামটো কি? গংগীধৰা মানে যি নেকি প্ৰায় গৰু ছাগলী মৰিছে সেইখন গাঁৱৰ ওচৰতে মানে সেইখন গাঁও কোনখন আছিলে যিখন নেপালী খুটি গাঁওখনত প্ৰায় বস্তু পোৱা নাছিলে হয় বহুত জীৱ জন্তু মৰিছে কিন্তু নেপালী খুটি গাঁওখন এতিয়া প্ৰায় বহুতে চিনাকি মুখ হৈ পৰিলে বহুতে চিনাকি গাঁওখন হৈ পৰিলে কিন্তু তাত বহুতে এতিয়া সাহায্য দিবলৈ আমি হ'লেও বিচাৰি আহিছোঁ নেপালী খুটি কিন্তু নেপালী খুটিৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত্ব এই গাঁওখন আছে আৰু গাঁওখনৰ নামটো আকৌ এবাৰ ভণ্টি কৈ দিয়া। গংগীধৰা গাঁও। এই গংগীধৰা গাঁওখনত এতিয়ালৈকে ৰাইজে প্ৰায় কিমানমান লোক আছে এই গাঁওখনত? প্ৰায় 100 অধিক লোক আছে। এই 100 অধিক লোকে এতিয়ালৈকে এটা সাহায্য পোৱা নাই। ভাবক এতিয়াও শিৱসাগৰত এনেকুৱা এখন গাঁও আছে য'ত নেকি এটাও সাহায্য পোৱা নাই আৰু এই ঘৰখন অলপমান দেখাবলৈ চেষ্টা কৰিম। এই ভণ্টিহঁতৰ ঘৰ হয় ঘৰখন ভণ্টি ঘৰ হয় চাওক কিমান পলস এতিয়াও আছে। আজি পানী যোৱা প্ৰায় 10 দিন মানে হ'ল পানী শুকাই আজি 18-20 দিন হ'ল কিন্তু এতিয়ালৈকে ঘৰৰ অৱস্থা এইটো এবাৰ দেখাই দিওঁ চাওক আৰু এইফালে মই সোমাই আহিলো ঘৰৰ ভিতৰত চাওক দাদা কিমানলৈকে পানী হৈছিলে এই ঘৰটোত? মানে আপোনাৰ কিবা লগে বেৰ একদম পুৰা 6 ফুট 7 ফুট লগে। এতিয়াও আজি প্ৰায় পানী শুকোৱা মানে পানী হোৱা 20 দিন ওপৰত হৈ গ'ল কিন্তু এতিয়াও আজিলৈকে ইয়াত মানুহ আহিব পৰা নাই দেখিছে এইফালে ভৰি পলহ আৰু এয়া বিচনা শোৱা ৰুম এইটো কোঠালিটো চাওক একদম ভৰি আঁঠু সোমাই গৈছে। এইটো জাষ্ট অন কেমেৰাত আপোনালোকক দেখাই দিছো আৰু এই গাঁওখনত দাদাই কোৱা মতে এতিয়ালৈকে এজনো ৰিলিফ দিবলৈ অহা নাই ন? হয় এজনো এতিয়ালৈকে ইয়াৰ ৰিলিফ দিব অহা নাই আৰু এইফালে চাওক এইটো ঢোল এটা পৰি আছে আৰু এইফালে গড়দেছৰ অৱস্থা এয়া মানে একোৱে নাই ঘৰখনত সকলো শেষ বুলি ক'লে ভুল নহয়। এয়া হৈছে তেওঁলোকৰ খোৱা ৰুম আৰু এইখন হৈছে পিছফাল চাওক একোৱে নাই মানে পানীয়ে চব ধ্বংস কৰি নিলে আৰু এইফালে কাপোৰ কানি যেনেকৈ তেওঁলোকৰ ব্যৱহাৰ কৰা বিচনা চাদৰ পৰা ধৰি লওক গড়দেছ কিমান নতুন আলমিয়া আছিলে চব শেষ একদম আৰু এই গাঁওখন এতিয়ালৈকে কিন্তু কোনো এজন আহিব পৰা নাই আৰু মই প্ৰথম আহিছোঁ এই গাঁওখনৰ ভিতৰত। চাওকচোন কেনেকুৱা এটা পৰিৱেশ এই ভিতৰখনত অৱস্থাই নাই একদম পানীয়ে গোটেই মানে এইখন গাঁও শেষ কৰি দিলে। এনেকুৱা ঘৰ আৰু বহুত কেইটাতো আছে ন আগত আৰু বহুত কেইটা আছে এইকেইটা দেখিছেনে কাপোৰৰ অৱস্থা সঁচাকে বহুত এটা বেয়া লগা পৰিৱেশ আৰু কোনো ভিডিঅ' চিডিঅ' বনাবলৈ অহা নাই মই প্ৰথম আহিছোঁ ইয়াত ভিডিঅ' বনাবৰ কাৰণে। বাকী দেখিছেনে এইখন গাঁও ঘৰৰ অৱস্থা এইখন প্ৰথম ঘৰ আজি ভাইটি আহি পেলাই এইখন ঘৰক মানে কেমেৰা কৰি নিছে বা ভিডিঅ' কৰি নিছে এনেকুৱা মানে আমাৰ ইয়াত কোনো ইউটিউবাৰ বা কোনো সাহায্য প্ৰশাসন কোনো আহি আমাক ইয়াক হেল্প দিয়া নাই। আমি যি পাইছো আমি ৰাস্তালৈ ওলাই গৈ ধৰ মাৰ কৰি পিনে আমি বস্তু বাহানি গাড়ী ধৰি আনি ইয়াত আমি মানে সাহায্যটো আমি নিজে লৈছো হ'লেও মানে কি হয় ইয়াত মানে আমাক কোনোৱে আমাক সহায় কৰা নাই। আমি সহায় পাইছো আমি বাহিৰৰ পৰা আনি পেলাইহে আমি নিজে ধৰ্মা কৰি আনি পাইছো। এনেকুৱা ঘৰ আমাৰ ইয়াত প্ৰায় 100 ঘৰ মান হ'ব 50-60 ঘৰতে বাদ দিয়ক না 100 ঘৰ মান হ'ব। এতিয়া আমি লোকৰ ঘৰতে বাস কৰি আছো এতিয়া পৰ্যন্ত। এতিয়া আৰু নিশ্চয় গম পাইছে গংগীধৰা গাঁওখনত মই বৰ্তমান উপস্থিত আছো আৰু সেইখন হৈছে প্ৰথম ঘৰ আৰু মই এতিয়া গাঁওখনৰ 2 নম্বৰ ঘৰটো আপোনালোকক দেখাবলৈ বিচাৰিছো অকমান কাৰণ ইয়াত যিহেতু এজনো ভিডিঅ' বনোৱা মানুহ অহা নাই বুলি ক'লে বাইদেউজনীয়ে নিশ্চয় শুনিলে আৰু কোনো এজন ইয়াত সাহায্য দিয়া লোক অহা নাই। আমিয়ে প্ৰথম চাবৰ কাৰণে আহিছো আৰু আমি তেনেকৈ সাহায্য হিচাপে লৈ অহা নাই যিহেতু আমি আজি খিচিৰি বনাই খুৱাম বুলিহে আহিছিলো তেওঁলোককো নিমন্ত্ৰণ কৰা হৈছে আগলৈ। বাকী ঘৰসমূহ পৰিৱেশ দেখি বহুত বেছি বেয়া লাগিছে। এতিয়া এইখন ঘৰৰ অকমান ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাই দিওঁ আহক। এতিয়ালৈকে এই গাঁওখনত এজনো ব্যক্তি সোমোৱা নাই বুলি কৈছে আৰু মানে গৰু গোহালিতকৈ এটা বেলেগ এটা পৰিৱেশ হৈ আছে এক আঁঠু পলহ ইয়াত হৈ আছে।
এটা চোৱা, এইটো মোৰ ঘৰ পলকৰ কাৰণে দৰৱাজা নখোলে হা। প্ৰথম হ'ল ইয়াত দৰৱাজা নখোলে পলকৰ কাৰণে। আপুনি দেখিছে এইটো আমাৰ গাঁও গঙেদাৰা বুলি কয়, এইটো 7 নম্বৰ ৱাৰ্ডত পৰে। এতিয়া পিছফালে পৰা যাওঁ আমি। এইটো মোৰ ঘৰৰ পিছফালে দৰৱাজা যেনে তেনে খুলিছো, আপোনাৰ চোৱা ইয়াত এইটো চোৱা, এইটো পলক হয়, এইটো গীতা, এইটো ৰুমৰ চোৱা, এইফালে একো নাই, পানী ইয়াত টিনৰ লগত আছিলে। কাপোৰ কিনা, এইটো আমাৰ ঘৰৰ কাপোৰ কিনা কাপোৰ কেইটা চাওকচোন, ল'বলৈ বস্তু একো নাই, চব পেলাই থৈ দিছো। যাব নোৱাৰো মই, ইমান বডি ফ্ৰেকচাৰ হৈ গ'ল, গডৰেজ গোটেই পানী বাড়ি চব গড় কিনি লৈ গ'ল। এতিয়া কেনেকে যাম, ক'ত বহিম, কি কাম, ইমান দিগদাৰ হৈ গ'ল। কোনো চাবলৈ এটা মানুহ নাই। আমার সব কথা ভাইটি আপুনি অহাৰ কাৰণে বহুত ভাল হ'ল। এখন ঘৰ বাৰীকেইটা চাই লওক, ঘৰ বাৰীকেইটা কেনেকে কি হৈ আছে। আৰু ঘৰত একো বস্তুৱে নাই, আমি অকল মানুহকেইটাহে আছো। আৰু মানুহজন গৈছে ৰাস্তা ফালে সামগ্ৰী বস্তু আনিবলৈ। অকল কান্দিবহে মন গৈছে, ঘৰকেইটা চাই, ঘৰ বাৰী চাই যে অকল ভগৱানে আমাক মানুহ কেইটাকে বচালে আৰু একো নাই ঘৰত। একো বস্তু মানে মাটিতে একেবাৰে আছো আমি। আৰু অকল মানুহটো যায় আৰু বস্তু আনিবলৈ, সেইকেইটাই ৰাস্তাত আমি এইকেইটাই খাই জীয়াই আছো। আৰু ৰাস্তাতে কিমান দিন থাকিলো আমি, সেইটো কাৰণে যেনেকৈ আমাক কিবা এটা সহায় কৰিব। আৰু ঘৰ বাৰী একো অৱস্থা নাই আমাৰ। আমাৰ গাঁওখনৰ নাম বিহুবৰ গঙিতৰা। কিবা কৰি এটা যোগাযোগ কৰিব আৰু আপোনালোকে। আছো বৰ্তমান শিৱসাগৰত। এতিয়া হয়তো গম পাইছে পানী শুকাইছে, আৰু এতিয়া মানুহবোৰৰ বিলৈ কি হৈছে বহুতে জানিবলৈ বিচাৰি আছে, কেনেকে আছে মানুহখিনি পানীটো শুকালে। এতিয়া বৰ্তমান চোতালত, এই চোতালখনতে এটা সময়ত আজিৰ পৰা 10 দিনৰ আগত হৈছিল প্ৰায় 1 বুকু পানী। আৰু এতিয়া মই এইফালে এখন গাঁও এঘৰলৈ আহিছো। তেওঁলোকে বৰ্তমান পানী ঘৰ, নিজৰ আপোন ঘৰখন সজাবলৈ পুনৰ তুলি আছে। আপোন ঘৰখন পুনৰ সজাবৰ কাৰণে আকৌ যোগাৰ লাগিছে শিৱসাগৰ কিছুমান ৰাইজে। বাকী দাদা কামত লাগি আছে ন? এয়া চাওক, নিজৰ শোৱা কোঠালিটোৰ পৰা কেনেকৈ চপৰে বোকা খান্দি আছে। এইটো আপোনালোকৰ শোৱা কোঠালি আছিলে। বাকী দাদা আপোনাৰ পৰা অলপ জানিবলৈ বিচাৰি, আপোনালোকৰ ঘৰত কি কি ক্ষতি হৈছিল? ক্ষতি হবলৈতো তেনেকে একোৱে নাই, গোটেইখিনি গ'লেই আৰু পানী। মানে তেওঁলোকৰ ক্ষতি হবলগীয়া একোৱে নাই, সকলো বানে উটুৱাই নিলে। তেওঁলোক অকল মানুহকেইটা মানে পৰিয়ালটো থাকিলে, বাকী ঘৰৰ সামগ্ৰী একোৱে নাই। এইফালে দেখিছে এখন টেবুল ফেন, আৰু এইফালে দেখিছে চাউণ্ড বক্স। হোম থিয়েটাৰ প্ৰায় লোকৰ ঘৰতে থাকে, এওঁলোকৰ ঘৰতো ৰাখিছিল। আৰু এইফালে মই অলপমান ভিতৰলৈ যাবলৈ চাম। বাকী লাইটটো আজি দিছে কিবাকৈ, বাকী একোৱে নাই ঘৰখনত। চাওক, এখন ফেন চলি আছে। বাকী এইফালে ৰুম, আৰু এইফালে এটা পাকঘৰ ৰুম, যি নেকি এইটো খোৱা কোঠা। ইয়াতে এতিয়া ভাত ৰান্ধি খাইছে, সেইটো খোৱা কোঠালি অৱস্থাই নাই। চাওক কিমান কৃষ্ণ, এইফালে ভাত ইয়াতে ৰান্ধি খাইছে। বাকী পলহ মানে মাটি চপকে দেখিলে আপোনালোকক। বাকী বেৰৰ অৱস্থা নাই ইয়াত। এতিয়া পলহটো অঁতৰাই দিয়াৰ লগে তলখন আদায় হব, কিন্তু বেৰৰ অৱস্থা নাই। এইটো এটা খোৱা কোঠালি। চাওক, এইটো খোৱা কোঠালি অৱস্থা চাওক। এইখন হৈছে এখন খোৱা বিচনা। তেওঁলোক এটা সময়ত পানী নোহোৱাৰ আগত তেওঁলোকে এইখন বিচনাতে শুইছিল, কিন্তু যেতিয়া পানী শুকাই গ'ল, এতিয়া এই বিচনাখনৰ আপোনালোকে এবাৰ অৱস্থাটো চাওক, কিমান দুখজনক কথা হ'ব লাগিব। বাকী এই গাঁওখনত এতিয়ালৈকে বোলে কোনো অহা নাই। বাকী সম্পূৰ্ণ লোকেশ্যন গাঁওখনত দি দিম, প্ৰায় কণ্টেক্ট নম্বৰ আপোনালোকে ওলাই থাকিব স্ক্ৰীণত। সকলোৱে কিবাকৈ এই গাঁওখনত এবাৰ আহিবলৈ চেষ্টা কৰক।